অসম বাৰ্তা কাকত গোষ্ঠীৰ 2025 বৰ্ষৰ বঁটা ঘোষণা সাহিত্যিক ডক্টৰ নন্দ সিং বৰকলালৈ সাহিত্য উন্মেষ বঁটা কণ্ঠশিল্পী মানস ৰবিনলৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সাংস্কৃতিক বঁটা বিধায়ক মৃণাল শইকীয়ালৈ জননেতা ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ ৰাজনীতিজ্ঞ বঁটা হোমেন বৰগোহাঁই সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে প্ৰতিদিন টাইমৰ যোৰহাটৰ সাংবাদিক পৰমানন্দ বৰাক অসম বাৰ্তাৰ বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বঁটা দুধনৈৰ ষ্টাফ ৰিপৰ্টাৰ ভৱেশ চন্দ্ৰ ভাগৱতী আৰু বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা তিনিচুকীয়াৰ সাংবাদিক শৈলেন গগৈক প্ৰদান কৰা হ'ব যোৰহাটত অনুষ্ঠিত হ'বলগীয়া অসম বাৰ্তাৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰদান কৰা হ'ব এই বঁটাসমূহ সাহিত্য উন্মেষ বঁটা 2025ৰ বাবে আমি প্ৰদান কৰিম অসমীয়া সাহিত্যৰ জনপ্ৰিয় লেখক কবি সমালোচক ডক্টৰ নন্দ সিং বৰকলাদেৱক জননেতা ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ ৰাজনীতিজ্ঞ বঁটা এবাৰ প্ৰদান কৰা হ'ব খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সাংস্কৃতিক বঁটা প্ৰদান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ বিশিষ্ট সংগীত শিল্পী পৰিচালক প্ৰযোজক মানস ৰবিন ডাঙৰীয়াক হোমেন বৰগোহাঁই সাংবাদিকতা বঁটা এইবাৰ আমি যোৰহাটৰ বৌৰ ইন চিফ উজনি অসমৰ বৌৰ ইন চিফ প্ৰতিদিন টাইমৰ পৰমানন্দ বৰাক আমি এই বঁটা দিবৰ কাৰণে ঘোষণা কৰিছোঁ অসম বাৰ্তা কাকতৰ ফালৰ পৰা উল্লেখিত দুজন সাংবাদিকক আগবঢ়োৱা হৈছে বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বঁটা আৰু বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা বৰ্ষশ্ৰেষ্ঠ সাংবাদিকতা বঁটা আমি এইবাৰ দিবলৈ স্থিৰ কৰিছোঁ গোৱালপাৰা দুধনৈৰ আমাৰ ষ্টাফ ৰিপৰ্টাৰ ভৱেশ চন্দ্ৰ ভাগৱতী দেৱক আৰু বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা সাংবাদিক তিনিচুকীয়া সদৰৰ শৈলেন গগৈ ডাঙৰীয়াক আমি দিবলৈ মন কৰিছোঁ